নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই অৰুন্ধতী ৰয় তোমালোক সকলোকে নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ অধ্যায় 13ৰ নতুন এটা অংশ এই অংশত আমি পৰক্ষ বা ব্যস্ত সমানুপাতৰ বিষয় আলোচনা কৰিম দুটা ৰাশি x আৰু y ক ব্যস্ত সমানুপাতিক বুলি কোৱা হ'ব যদিহে x ৰ মান বৃদ্ধি হলে y ৰ মান সমানুপাতিকভাৱে হ্ৰাস হয় আৰু বিপৰীত ক্ৰমে x ৰ মান হ্ৰাস হলে y ৰ মান সমানুপাতিকভাৱে বৃদ্ধি হয় যদি আমি দুটা ৰাখি লওঁ x আৰু y আৰু x ৰ মান বাঢ়িলে y ৰ মান যদি কমি যায় আৰু y ৰ মান বাঢ়িলে যদি x ৰ মান কমি যায় তেতিয়াহলে আমি কি ক'ব পাৰো x আৰু y ব্যস্ত সমানুপাতিক নেক্সট অৰ্থাৎ যদি xy = k তেন্তে x আৰু y ব্যস্ত সমানুপাতিক বুলি কোৱা হয় এই ক্ষেত্ৰত যদি x ৰ দুটা মান x1 x2 ৰ বাবে y ৰ অনুৰূপ মান y1 y2 হয় তেন্তে x1 y1 = x2 y2 বা x1 / x2 = y2 / y1 হ'ব এতিয়া এটা উদাহৰণ দি আছে কোনো এটা কাম কৰতে 5 জন মানুহৰ 18 দিন লাগে যদি 10 জন মানুহে কামটোত নিয়োগ কৰা হয় তেন্তে কামটোত 9 দিনত সম্পূৰ্ণ হৈ যায় অৰ্থাৎ মানুহ বেছি হলে সময় কম লাগে ইয়াতে কি দিয়া আছে 5 জন মানুহে যেতিয়া কাম কৰিব হে নিৰ্দিষ্ট কাম কৰিবলৈ কিমান দিন সময় লাগিব 18 দিন সময় লাগিব যেতিয়া আমি মানুহৰ সংখ্যা বঢ়াই দিম মানুহ কিমান 5 জন আছিল আমি যদি 10 জন কৰি দিও তেতিয়া হলে হে একেখিনি কাম কৰিবলৈ কিমান দিন সময় লাগিব 9 দিন অৰ্থাৎ মানুহ যেতিয়া বাঢ়ি গল তেতিয়া আমাক সময় কিমান লাগিলে সময়টো কমকে লাগিলে আৰু মানুহৰ সংখ্যা যেতিয়া কম হয় তেতিয়া সময় কি লাগে সময়টো বেছি লাগে গতিকে আমি কি ক'ব পাৰো এই ক্ষেত্ৰত মানুহ বেছি হলে আমাৰ সময় কম লাগে এটা নিৰ্দিষ্ট কামৰ বাবে মানুহ বাঢ়িলে সময় সমানুপাতিকভাৱে কম লাগে বা মানুহ কমিলে সময় সমানুপাতিকভাৱে বেছি লাগে মানুহৰ সংখ্যা যেতিয়া 5 জন আছিল সময় কিমান লাগিছিল 18 দিন আৰু মানুহৰ সংখ্যা যেতিয়া 10 জন আছিল সময় কিমান লাগিছিল 9 দিন xy কিমান পালো 5 * 18 কৰিলে 90 পালো 10 * 9 কৰিলো 90 পালো মানে xy ৰ মানটো কি হল 90 এটোটো 90 গতিকে মানুহৰ সংখ্যা আৰু সময়ৰ পূৰণফল একোটা ধ্ৰুৱক x আৰু y দুটা ৰাশিৰ এটা বাঢ়িলে আনটো সমানুপাতিকভাৱে কমে বা এটা কমিলে আনটো সমানুপাতিকভাৱে বাঢ়ে ইহতৰ পূৰণফল এটা ধ্ৰুৱক এনেবোৰ ক্ষেত্ৰত x আৰু y ব্যস্ত সমানুপাতিক বুলি কোৱা হয় x is inversely proportional to y আমি কেনেকৈ লিখিব পাৰো x is inversely proportional to y আৰু বা xy = k কি হয় এটা ধ্ৰুৱক এটা উদাহৰণ দিয়া আছে তলৰ তালিকাবোৰ পৰ্যবেক্ষণ কৰা আৰু চলকৰ কোনবোৰ জোৰ ইয়াত x আৰু y ব্যস্ত সমানুপাতত আছে উলিওৱা ইয়াতে x ৰ মান দিয়া আছে আৰু y ৰ মান দিয়া আছে আমাৰ প্ৰথমতে কি কৰিব লাগিব xy ৰ মানবোৰ উলিয়াব লাগিব এতিয়া চোৱা xy 50 * 5 কৰিলে কিমান হ'ল 250 ইয়াতো 40 * 6 কৰিলে কি হ'ল 240 30 * 7 কৰিলে কিমান হ'ব 210 20 * 8 কৰিলে কি হ'ব 160 ইয়াতে চোৱা xy ৰ মানবোৰ একে হৈছে নেকি একে নাই হোৱা xy ৰ মানবোৰ কি হৈছে বেলেগ বেলেগ হৈছে ইয়াতে 250 240 210 আৰু 160 গতিকে ইয়াত আমি কি ক'ব পাৰো যেহেতু আমাৰ x * y ৰ মান বেলেগ বেলেগ হৈছে গতিকে x আৰু y ইয়াতে ব্যস্ত সমানুপাত নহয় গতিকে আমি কেনেকৈ লিখিম যেহেতু প্ৰতিটো ক্ষেত্ৰত x * y ৰ মান একে নহয় গতিকে x * y এটা কি ধ্ৰুৱক হয় নেকি x * y এটা ধ্ৰুৱক নহয় গতিকে এইটো ক্ষেত্ৰত x আৰু y ব্যস্ত সমানুপাতত নাই এতিয়া নেক্সট প্ৰশ্নলৈ আহিছো ইয়াতে x ৰ মান দিয়া আছে y ৰ মান দিয়া আছে আমাক x * y ৰ মান উলিয়াব লাগে এতিয়া x * y ইয়াতে পূৰণ কৰি খালে কি পালো 6000 এটো 6000 এটো 6000 আৰু এটো 6000 এতিয়া চোৱা প্ৰত্যেকটোৰ কাৰণে কি হৈছে x * y কি হৈছে মানটো একেই হৈছে যদি মানটো একেই হয় আমি কি ক'ব পাৰো যে এটো x আৰু y ব্যস্ত সমানুপাত হয়
যিহেতু প্ৰতিটো ক্ষেত্ৰত x into y ৰ মান একে গতিকে x into y এটা ধ্ৰুৱক গতিকে এই ক্ষেত্ৰত x আৰু y ব্যস্ত সমানুপাতত আছে next তো হে একে ইয়াতে x ৰ মান দিয়া আছে y ৰ মানবোৰ দিয়া আছে আমি x into y কৰিব লাগিব প্ৰথমতে আমি কি পালো 900 next to 900 next to 900 এটো হল 750 এটো 600 এটো হল 175 এতিয়া সোয়া ইয়াতে x into y ৰ মানবোৰ কি হৈছে বেলেগ বেলেগ হৈছে যদি বেলেগ বেলেগ হয় তেতিয়া হলে x আৰু y ব্যস্ত সমানুপাতত নাই গতিকে আমি কি ক'ব পাৰো যিহেতু প্ৰতি ক্ষেত্ৰত x into y ৰ মান একেই নহয় গতিকে x into y এটা ধ্ৰুৱক নহয় এই ক্ষেত্ৰত x আৰু y ব্যস্ত সমানুপাতত নাই এতিয়া নেক্সট প্ৰশ্নলৈ আহিছো এটা পেন্সিল বাকচত থকা পেন্সিলবোৰ 15 জন ছাত্ৰ-ছাত্ৰীৰ মাজত ভগাই দিলে প্ৰতিজনে 8 ডালকৈ ভাগত পায় যদি ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 5 জন বঢ়াই দিও প্ৰতিজন কিমান ডালকৈ পেন্সিল পাব পেন্সিলৰ সংখ্যা একেই আছে পেন্সিলৰ আমি কি কৈছে এটা বাকচত কেইটামান পেন্সিল আছে মানে পেন্সিলৰ সংখ্যাটো বাঢ়া নাই বা কমা নাই একেই আছে কিন্তু কি হৈছে ছাত্ৰ-ছাত্ৰীৰ মাজত যেটা 15 জন ছাত্ৰ-ছাত্ৰীৰ মাজত যেটা ভগাই দিব কেইজনে প্ৰত্যেককে 8 ডালকে পেন্সিল পাব যেটা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কি হ'ব 5 জন বঢ়াই দিয়া হয় 15 জন আছিল 5 জন বঢ়াই দিয়া লগে কি কিমান জন হৈ গল 20 জন হৈ গল 20 জন ছাত্ৰ-ছাত্ৰীৰ মাজত তেতিয়া হলে পেন্সিলৰ সংখ্যা প্ৰত্যেকগৰাকী কিমানকে পাব বেছিকে পাব নে কমকে পাব তেতিয়া হলে প্ৰত্যেকগৰাকী ছাত্ৰ-ছাত্ৰীয়ে পেন্সিল কমকে পাব গতিকে আমি এটি লিখি লৈছো ধৰা হল ছাত্ৰীৰ সংখ্যা x প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে পোৱা পেন্সিলৰ সংখ্যা y ইয়াৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা x ধৰিছো আৰু প্ৰতিজনে পোৱা পেন্সিলৰ সংখ্যা আমি y ধৰিছো গতিকে যেতিয়া ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বাঢ়ি যাব প্ৰত্যেককে পোৱা পেন্সিলৰ সংখ্যা কি হৈ যাব কমি যাব গতিকে ইয়াতে x আৰু y ব্যস্ত সমানুপাত যেহেতু ব্যস্ত সমানুপাত গতিকে আমি কি ক'ব পাৰো x1 into y1 equal to x2 into y2 x1 ৰ মান কিমান দিয়া আছে 15 আৰু y1 ৰ মান দিয়া আছে 8 x2 ৰ মান দিয়া আছে 20 y2 ৰ মান আমাক উলিয়াব দিছে 15 into 8 divided by 20 equal to y2 5 3 গুণ 15 5 4 গুণ 20 4 2 গুণ 8 গতিকে y2 equal to কিমান হল 6 এতিয়া আমাক প্ৰতিজনে পোৱা পেন্সিলৰ সংখ্যা আমাক উলিয়াব দিছিলে 20 জন ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিজনে পোৱা পেন্সিলৰ সংখ্যা আমাক প্ৰশ্ন কি দিছিলে 5 জন বঢ়াই দিলে প্ৰতিজনে কিমান ডালকৈ পেন্সিল পাব গতিকে 5 জন বঢ়াই আমাক কি 15 ৰ পৰা 5 বঢ়াই দিলে কিমান হল 20 জনে কিমানকে পেন্সিল পাব 6 ডালকে পেন্সিল পাব এতিয়া নেক্সট প্ৰশ্নলৈ আহিছো
40 কিলোমিটাৰ প্ৰতি ঘণ্টা গড় বেগত গৈ থকা বাছ এখনে 4/4 1 ঘণ্টা নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰে যদি উভতি আহতে গতিবেগ 45 কিলোমিটাৰ প্ৰতি ঘণ্টা হয় তেন্তে বাছখনক সেইখিনি দূৰত্ব অতিক্ৰম কৰিবলৈ কিমান সময় লাগিব যেতিয়া আমাক কি লিখিছে গতিবেগ 40 কিলোমিটাৰ প্ৰতি ঘণ্টা আছিলে পিছত কি হৈ গল গতিবেগ বাঢ়ি গল 45 কিলোমিটাৰ প্ৰতি ঘণ্টাত গতিবেগ হলে তেতিয়ালে সেই একেখিনি দূৰত্ব অতিক্ৰম কৰিবলৈ কিমান সময় লাগিব আমাক উলিয়াব দিছে প্ৰথমতে লিখিম ধৰা হল বাছখনৰ x কিলোমিটাৰ প্ৰতি ঘণ্টা সময় y এতিয়া আমাক কি কৈছে যদি বাছখনৰ গতিবেগ 45 কিলোমিটাৰ পাৰ আৱাৰ হয় তেতিয়া সময় কিমান লাগিব মানে গতিবেগ বাঢ়িলে সময় কি হয় কম লাগে গতিকে আমি কি ক'ব পাৰো যে এটো x আৰু y ব্যস্ত সমানুপাত হয় গতিকে x1 y1 equal to x2 y2 আমি মান কেইটা বহাই দিম 40 into 4/1/2 equal to 45 into y2 গতিকে বাছখনক কিমান সময় লাগিব 4 ঘণ্টা এতিয়া নেক্সট প্ৰশ্নলৈ আহিছো কোৱেশ্চন নম্বৰ 4 এজন মানুহে এটা খেৰী ঘৰ সাজি উলিয়াওতে 15 দিন সময় লাগে সেই ঘৰটো তিনিজন মানুহে কেইদিনত সাজি উলিয়াব ধৰা হল মানুহৰ সংখ্যা x সময় y দিন আমি ধৰি লৈছো মানুহৰ সংখ্যা x আৰু সময় y দিন ইয়াতে মানুহৰ সংখ্যা যেতিয়া এজন আছিল তেতিয়া কিমান দিন সময় লাগিছিল 15 দিন যেতিয়া মানুহৰ সংখ্যা তিনিজন হ'ব সময় কি লাগিব নিশ্চয়কৈ কম লাগিব গতিকে ইয়াতে x আৰু y ব্যস্ত সমানুপাত x1 y1 equal to x2 y2 1 into 15 equal to 3 into y2 15 by 3 equal to y2 y2 equal to কিমান পালো 5 গতিকে সেই ঘৰটো তিনিজন মানুহে কেইদিনত সাজি উলিয়াব গতিকে এই ঘৰটো তিনিজন মানুহে 5 দিনত সাজি উলিয়াব
ভাজি উলিয়াব এতিয়া নেক্সট উদাহৰণ 6 যদি 10 জন মানুহে এটা পুখুৰী 17 দিনত খান্দিব পাৰে তেন্তে সেই পুখুৰীটো 34 জন মানুহে কিমান দিনত খান্দিব গতিকে ধৰা হল মানুহৰ সংখ্যা x আৰু সময় y দিম আৰু মানুহৰ সংখ্যা বাঢ়িলে সময় কি হয় নিশ্চয়কৈ কম লাগিব গতিকে আমি কি ক'ব পাৰো x আৰু y ব্যস্ত মানুহ গতিকে x1 y1 equal to x2 y2 10 into 17 equal to 34 into y2 10 into 17 by 34 equal to y2 উত্তৰ 2 গুণ 34 2 plus গুণ 10 গতিকে y2 equal to 5 গতিকে পুখুৰীটো 34 জন মানুহে পাঁচ দিনত খান্দিব এটো হল ইয়াৰে উত্তৰ এতিয়া কেইটামান প্ৰশ্ন চাওঁ আহা যদি দুটা ৰাখি x আৰু y x বাঢ়িলে যদি y কমে তেন্তে আমি কি ক'ব পাৰো x আৰু y পৰক্ষ সমানুপাতিক নেক্সট x আৰু y যদি পৰক্ষ সমানুপাতিক হয় তেন্তে আমি কি ক'ব পাৰো x1 y1 equal to x2 y2 এটো হল ইয়াৰে উত্তৰ আজিৰ অংকত আমি একটা প্ৰশ্ন সমাধান কৰিলো পৰৱৰ্তী অংকত আমি অনুশীলনী 13.2 থকা প্ৰশ্নসমূহ সমাধান কৰিম ধন্যবাদ